উজনি অসমৰ প্ৰলয়ংকাৰী বান পৰিস্থিতিক লৈ নাট্যনগৰী পাঠশালাত কোহিনুৰ থিয়েটাৰৰ পৰিয়ালৰ বান সাহায্য সংগ্ৰহ অভিযান। উজনি অসমৰ বিভিন্ন জিলাত প্ৰলয়ংকাৰী বানে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি নাট্যনগৰী পাঠশালাত এক ব্যতিক্ৰমী মানৱীয় পদক্ষেপ গ্ৰহণ কৰিছে কোহিনুৰ থিয়েটাৰ পৰিয়ালে। আখৰাত নাট্য চৰ্চা এৰি এইবাৰ ৰাজপথলৈ ওলাই আহিছে কোহিনুৰ থিয়েটাৰৰ শিল্পীসকল। বানত সৰ্বস্ব হোৱা হাজাৰ হাজাৰ লোকক সহায় কৰাৰ লক্ষ্যৰে পাঠশালা চহৰৰ বিভিন্ন ৰাজপথ, বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু দোকান পোহাৰত ঘূৰি শিল্পীসকলে সাধাৰণ ৰাইজৰ ওচৰত বান সাহায্যৰ বাবে আৰ্থিক সহযোগিতা বিচাৰে। কোহিনুৰ থিয়েটাৰৰ এই মানৱীয় উদ্যোগে পাঠশালাবাসীৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে। এবাৰ অকমান বেলেগ ধৰণৰ ৰূপ এটা লৈছে উজনি অসমত। আমাৰো ভাল লগা নাই সেইখিনি দেখি, কিন্তু যিহেতুকে আমি কোহিনুৰ থিয়েটাৰৰ ৰিহাৰ্চেলত ব্যস্ত, আমি তেওঁলোকৰ ওচৰলৈ গৈ পেলাই সহায় কৰিব পৰা নাই। তথাপিতো আমি নিজৰ ফালৰ পৰা যিখিনি কৰিব পাৰোঁ, আমাৰ যিসকল জ্যেষ্ঠ অভিনেতা অভিনেত্ৰী আছে সকলোৱে এটা আলোচনা বিলোচনাৰ মাজেৰে আমি ডিচিশ্যন ল'লোঁ যে আজি আমি ৰিহাৰ্চেল বন্ধ কৰি আমি পাঠশালাবাসী ৰাইজ, বজাৰ আৰু কোহিনুৰ থিয়েটাৰৰ তৰফৰ পৰা ব্যৱসায় সন্থা পাঠশালা সকলোৰে তৰফৰ পৰা অকণমান হ'লেও সহায় আগবঢ়াম। তেওঁলোকে যিখিনি কষ্টত ভুগিছে, সেইখিনি আমি সম্পূৰ্ণৰূপে শেষ কৰি দিব নোৱাৰোঁ বা দুখ নাইকিয়া কৰিব নোৱাৰোঁ, কিন্তু আমাৰ ফালৰ পৰা কিঞ্চিত হ'লেও সহায় হিচাপে আমি আগবাঢ়িছোঁ এইখিনি কৰি পেলাই। সমগ্ৰ অসমবাসীয়ে কান্দি আছে। অসমবাসীৰ চকুত সেই দৃশ্যবোৰ ভাহি আহিছে। কিছু সহায় কৰিবলৈ আগবাঢ়ি গৈছে, আৰু যিসকলে সহায় কৰিব পৰা নাই বা বিশেষকৈ আমি এটা কৰ্মৰ লগত ব্যস্ত, আমাৰ আখৰা চলি আছে, গতিকে তাৰ মাজতো আমি সময় উলিয়াই আমি অকণমান সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিছোঁ।